গুট জগতকে দহি যে বেৰহি ভৈল শান্ত বাহয় বৰিষ মেঘে বৰিষ একান্ত দুগুৰ হবদে পৰ চৌপাশে নিঘাত মেঘৰ গজন্ত ঘনে ঘনে বজ্ৰপাত আকৌ 12 বছৰ মানে হেৰি দিব বাৰে বাৰে বজ্ৰপাত বৰিষয় শিলা হব পৰ্বত আকাৰ কৰণ সাপলয় প্ৰাণীৰ ক্ষিয়কাৰ প্ৰমত হস্তিৰ সুন্দে যেন ধাৰা জলে অবিছেদে পৰি চৰাচৰে গৈলা তল দখু দিশ পুৰি জল উধক উধাইল ব্ৰহ্মাণ্ডৰ গোটক গয়া খেনকে ডবাইল দাহে সুনকিত ভৈল জলত মিলাই এইটো মহামহী খণ্ড আকৌ জলতে মিলাই পেলালে মহামহী খণ্ড অগণিত জলে সমস্তে ৰাখিমে আৰু মহাবায়ু লীল গৈল মহাকাশত আকাশৰ পখিল অহংকাৰ গৰ্বত মহতলে নহ গলে মহায় অহংকাৰ মহত পখিলা প্ৰকৃতিত পুনবাৰ মহাপ্ৰকৃতি উগুতে গলালে নথা ভিন্ন প্ৰকৃতি পুৰুষ মানে ভিন্ন নহয় নাহি জল নাহি স্থল নাহি কে আকাশ নাহি মহাবায়ু মহাসূৰ্যৰ প্ৰকাশ নাহি শীত উষ্ম এইটো নাহি ৰাতি দিন সমস্তে সংসাৰ গল ঈশ্বৰতে লীন সেইখিনি গোটেইখিনি ঈশ্বৰতে লীন প্ৰকৃতি ঈশ্বৰ পুৰুষ স্বতন্ত্ৰ নাহি যিটো ব্ৰহ্মাণ্ড বাহিৰে অভয়ন্ত জগতৰ জীৱ উদৰতে দিয়া বাস কেশৱে ঈশ্বৰ কৃষ্ণ কৰন্ত প্ৰকাশ অনাদি ঈশ্বৰ যিটো ব্ৰহ্মা নিৰঞ্জন জ্ঞানময় আনন্দ যে সত্য সনাতন নয়ন কমল মুদি যুগ নিদ্ৰা চলে আপোনাক চিন্তি মাত আচন্ত কেৱলে নিজে নিজে চিন্তা কৰি আছো এতিয়া তেওঁলোক জগতক গোটেইখিনি হেৰি কৰি মহান হ'ব হৰি খোৱাগৈ নাই ন সৃষ্টি লীলা মহাপ্ৰলয় কথা সৃষ্টি লীলা কি কৰিম দুটা কুকা আছে এতিয়া কি হৈছে অনাদেশ্বৰ যেতো ব্ৰহ্মাণ্ড নিৰঞ্জন জ্ঞানময় আনন্দ যে সত্য সনাতন
চৰণ কমল মুদি যুগনি দাসলে আপোনাক চিন্তি মাত্ৰ আচন্তয় কলে হৰি ৰাম